গুড মৰ্নিং জোনালী গুড মৰ্নিং আৰু আজি মৰ্নিংটো অলপ বেলেগ জেগাত আজি মৰ্নিংটো বেলেগ জেগা একদম চৰাই চিৰিকটি মাত শুনিছে না আমাৰ ঘৰৰ এৰিয়াৰ ওচৰত ইমান ধুনীয়া চৰাই চিৰিকটি চিঞৰি আছে আৰু এইখিনিতে দেখাই দিওঁ আপোনালোকৰ আমাৰ এইটো এটা নামঘৰ আৰু এইখিনিতো এটা নামঘৰ বনাই আছে আৰু মানে আজি ছেকেণ্ড টাইম এইখেতক ৰাতিপুৱাতে বেটাক স্কুললৈ পঠিয়াই কৰি সেই শিকাবলৈ আনিলোঁ আৰু এতিয়ালৈকে কেই কিলোমিটাৰ চলালে গম পাইছা নাই 12 কিলোমিটাৰ চলালে এতিয়ালৈকে আৰু এতিয়ালৈকে 12 কিলোমিটাৰ চলালেই আৰু আমি ভিডিঅ'টো তেতিয়া আৰম্ভ কৰা নাছিলোঁ আৰু কালি 20% আছিলে আজি তাতকৈ আৰু তাৰমানে 10-15% বাঢ়িছে আৰু 10টো মেক্সিমাম বাঢ়িছে 15 মান হৈ গৈছেগৈ আৰু তাৰমানে আৰু আমি অকণমান এতিয়া মোৰ মানে কি অনবৰত মই বাইক চাইক চলাই থকা মোৰ ভৰি চৰি বিষাই থাকে ন সেইকাৰণে মই অলপ ৰেষ্ট লৈ লৈছোঁ তাই ক'ত আমনি লাগিব মই সুধিছোঁ আমনি লাগিছে নি তোমাৰ নাই লগা মানে তোমাৰ ক'ত আমনি লাগিব 100 কিলোমিটাৰ পাৰিবা না চলাব ঠিক আছে গুড ভেৰি গুড তেনেকুৱা হ'ব লাগে পাৰিম বুলি ক'ব লাগিব চব বস্তু পাৰিম বুলি ক'ব লাগিব আৰু তেন্তে এতিয়া আৰম্ভ কৰা নাই অলপ ৰেষ্ট লৈ লোৱা 1 ঘণ্টামান ব'লা নহ'লে চিলিণ্ডাৰ আহিব চিলিণ্ডাৰ কৈ থৈছোঁ মানে নহ'লে আমাক আকৌ বিচাৰি থাকিব ব'লা এতিয়া আকৌ আৰম্ভ কৰিছোঁ আজি যেনেকৈ নিজে উঠিবলৈ দিছোঁ দেই এতিয়া চাই লওঁ এইয়া সৰু ছোৱালীলৈকে নিজে উঠিব পৰা হৈছেগৈ আৰু এইবাৰ মই উঠিলোঁ এইবাৰ চব ময়ো এইপিনে ভৰি উঠাই থৈছোঁ আৰু তাই এতিয়া গোটেই প্ৰথমবাৰ আৰম্ভ কৰিব তাৰমানে আৰু এতিয়া আৰম্ভ কৰা তেন্তে আৰম্ভ কৰক আৰু আমি ভাবিছোঁ কি এই চিধা এইটো দি গৈ পেলাই এই লেফ্ট ছাইডৰ টাৰ্ণিং নীলা কেলৈ জ্বলিছে গম পাইছা নাই এইটো যে নীলা জ্বলিছে নহয় এইটো মানে হেডলাইটটো পূৰা একদম চকুত পৰি আছে এইটো এনেকৈ থাকিলে চকুত নপৰে এতিয়া নীলা বন্ধ হৈ গ'ল এতিয়া মানুহৰ চকুত নপৰে তাৰমানে এইটো ডিপাৰত আছে এতিয়া এইটো আপাৰ সেইটো আপাৰত পৰি গ'ল আৰু ব'লা তেন্তে আৰম্ভ কৰা মই আৰু ভিডিঅ'হে কৰিম তুমি কিন্তু চব আৰম্ভ কৰা আৰু এইটো এড থৈ দিয়া তেতিয়া বন্ধ হৈ নাযায় অকণমান দেৰি এই আৰম্ভ কৰিছে গুড এই আৰম্ভ হৈ গ'ল আৰু এতিয়া এই টাৰ্ণিংটো ল'বলৈ মই শিকাই আছোঁ সদায় নিজৰ লেফ্ট ছাইডেদি টাৰ্ণিংটো ল'বা মই কিন্তু আজি একো হেল্প কৰা নাই খালি মই উঠিছোঁহে মোৰ সেইকাৰণে আমনি লাগিছে উঠিছে এতিয়া আৰু এইফালে গৰু ছাগলী তাৰ মাজেদি দিছোঁ মানে যাতে শিকক আৰু ৰাস্তাটো দেখিছেনে কিমান ধুনীয়া লাগিছে এনেকুৱা ৰাস্তা এটা স্কুটি শিকিলে কোনে নোৱাৰিব কওকচোন সাহস নোহোৱা মানুহো পাৰিব তেন্তে ব'লকচোন অলপ মই গাইড দি দিওঁ এতিয়া আমাৰ একদম নিজৰ ৰাস্তাটোলৈ আহি আছে দাদাহেঁত গৈছে অকণমান আগত আহিলোঁ দাদাকে পালোঁ আমি এইটো ঘৰতে থাকোঁ ইয়াৰ সন্মুখেদি আমি চলাই গৈ আছোঁ আৰু এইটো ৰাস্তা জানেই আমাৰ আবেলি খোজকঢ়া ৰাস্তাটো বেটাহঁতে খেলা ৰাস্তাটো সেইখিনিতে মানে আছোঁ ৰাখি থৈ দিছোঁ আৰু এইখিনি কোনটো ৰাস্তাত স্কুটি শিকিছিলা সেইটো তোমাৰ ৰেকৰ্ড থাকি গ'ল কিন্তু মনত ৰাখিবা আৰু আমি এইটো ৰাস্তাই কচু খাওঁ আৰু চক আহি পেলাই আকৌ আগৰ জেগা পালে এই পাকটো কেনেকুৱা লাগিল ঘূৰি মানে আমি ঘূৰি আছোঁ 3 পাক 4 পাকমান ভাবিছোঁ চিলিণ্ডাৰ গাড়ী এখন অহা কথা আছে সেইখনো চাই আছোঁ আকৌ আৰম্ভ কৰোঁ তেতিয়াহ'লে